ৰিটাৰ্ণ কেতিয়া পাতিব গুড মৰ্নিং গাইজ আজি আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা আছে যিহেতু আমাৰ CM ছাৰে আপোনালোকৰ মানে কি আলোচনাটো কৰি দিলে যে কেতিয়া আপোনালোকৰ ৰিটেন টেষ্ট হ'ব কোনটো মাহত হ'ব পাৰে আপোনালোকৰ CM ছাৰে যিহেতু ল'ৰাকেইজন মানে সোধোতে ক'লে যিটো আমাৰ বেলেগ এটা ইউটিউব চেনেলত দিছিল আপোনালোকে দেখিছেই হয়তো আৰু আপোনালোকক মই জনাম মাৰ্চ মাহত কৈছে মাৰ্চ মাহৰ কোন তাৰিখে হ'ব পাৰে মানে আপোনালোকৰ ৰিটেনটো আৰু লগতে আপোনালোকৰ ফিজিকেল টেষ্টটোৰ কাট অফটো কেতিয়া মাৰিব পাৰে তাৰ ওপৰত ক'ম আৰু SI ৰিটেন কেতিয়া হ'ব AB UB APRৰ ৰিটেন কেতিয়া হ'ব পাৰে তাৰ ওপৰত কথাখিনি ক'ম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে এটা মানে কি হিন্স পাব যে আপোনালোকে কোন তাৰিখে আপোনালোকৰ ৰিটেন হ'ব পাৰে ডেটটো মানে অলপ হিন্স পাব আপোনালোকে এই ভিডিঅ' যদি সম্পূৰ্ণ চাই কাট অফ কেতিয়া মাৰিব ফিজিকেলৰ আৰু আপোনালোকৰ ৰিটেন টেষ্ট কেতিয়া হ'ব কোনটো ডেটত হ'ব পাৰে আপোনালোকে হিন্সটো পাই যাব এইটো ভিডিঅ'ৰ জৰিয়তে সো ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ ফুলকৈ চাব সো প্ৰথম কথাটো হ'ল আপোনালোকৰ প্ৰথম কথাটো মানে আপোনালোকে CM ছাৰে যিহেতু মাৰ্চ মাহত হ'ব বুলি কৈছে ৰিটেন টেষ্টটো আপোনালোকৰ AB UB APRৰ ৰিটেন টেষ্টটো যিহেতু মাৰ্চ মাহত হ'ব বুলি কৈছে আৰু আপোনালোকে প্ৰথম আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক এই ভিডিঅ' ক্লিপটোত আপোনালোকে মামাই কয় মাৰ্চ মাহত হ'ব আপোনালোকে চাই লওক মামা ঐ মামা এইফালে মামা পুলিচৰ ৰিটাৰ্ণ কেতিয়া পাতিব মামা ফেব্ৰুৱাৰীত হ'ব নাই ঠিক আছে মামা সো এতিয়া আপোনালোকে দেখিলে মাৰ্চ মাহত হ'ব বুলি আমাৰ CM ছাৰে যিহেতু ক'লে কিন্তু মাৰ্চ মাহত হ'ব বুলি কৈছে কিন্তু মাৰ্চ মাহত কোন তাৰিখে হ'ব পাৰে আপোনালোকক সেইটো ক'ম আপোনালোকৰ প্ৰথম মই আগতেও কৈছিলোঁ যে ভিডিঅ'ত আপোনালোকৰ যিহেতু ফেব্ৰুৱাৰীত ইলেকশ্যন আছে ফেব্ৰুৱাৰীত ইলেকশ্যন হোৱাৰ আগে আপোনালোকৰ কোড অফ কণ্ডাক্ট লাগে সেইবাবে আপোনালোকৰ ৰিটেনটো অলপ হয়তো কোড অফ কণ্ডাক্ট লাগে আগত হ'ব পাৰে বা পিছত হ'ব পাৰে মই আপোনালোকৰ আগৰ ভিডিঅ'ত জনাইছিলোঁ চ' এতিয়া আপোনালোকৰ মাৰ্চ মাহতো যদি হয় কোনটো দিনত হ'ব পাৰে আপোনালোকক জনাই দিছোঁ কাৰণ আপোনালোকে চাওক হাই ছেকেণ্ডেৰীৰ আপোনালোকৰ এক্সাম আছে আপোনালোকৰ 12 তাৰিখলৈকে বুজিছে নহয় আপোনালোকৰ হাই ছেকেণ্ডেৰী মাৰ্চ মাহত এক্সাম আছে আপোনালোকৰ হাই ছেকেণ্ডেৰীৰ 12 তাৰিখলৈকে আপোনালোকৰ এক্সাম আছে চ' আপোনালোকৰ 12 তাৰিখলৈকেতো আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত নহয় চ' আপোনালোকে 20 তাৰিখ ধৰিব পাৰে 18 তাৰিখটো 20 তাৰিখ মানে মিড আপোনালোকে মাৰ্চ ধৰিব পাৰে মানে মাছ ভাগটো ধৰিব পাৰে আপোনালোকৰ ৰিটেন টেষ্টটো হ'বলৈ মানে যিহেতু আপোনালোকৰ এক্সাম আছে হাই ছেকেণ্ডেৰী চ' আপোনালোকৰ মানে কি হ'ব পাৰে হয়তো 20 তাৰিখমানৰ ভিতৰত আপোনালোকৰ ৰিটেন টেষ্টটো হ'ব পাৰে মাৰ্চ মাহত আৰু ফিজিকেল টেষ্টৰ কাট অফটো কেতিয়া মাৰিব AB UB APR সেইটো কথাও এতিয়া বহুতে সুধি থাকে চ' আপোনালোকৰ দুটা ক্ষেত্ৰত ফিজিকেল টেষ্টৰ কাট অফটো মাৰিব পাৰে এটা হ'ল আপোনালোকৰ যিহেতু কোড অফ কণ্ডাক্ট লাগিব পাৰে কোড অফ কণ্ডাক্টৰ আগতে আপোনালোকৰ ফিজিকেল টেষ্টৰ কাট অফটো মাৰিব লাগিব যদি আপোনালোকৰ কাট অফটো মাৰে ফেব্ৰুৱাৰীত যিহেতু ইলেকশ্যন আছে মানে শুনা মতেতো ফেব্ৰুৱাৰী 6-7 তাৰিখমানৰ পৰা ইলেকশ্যন আছে চ' তাৰ আগতে কোড অফ কণ্ডাক্ট লাগিব তাৰ আগতে যদি আপোনালোকৰ ফিজিকেলৰ কাট অফটো মাৰে তেতিয়া আপোনালোকৰ জানুৱাৰী মানতে মাৰিব লাগিব বুজিছে নহয় জানুৱাৰী আপোনালোকৰ মিড জানুৱাৰী মানে মধ্যভাগত আপোনালোকৰ জানুৱাৰী বা লাষ্টৰ ফাললৈ আপোনালোকৰ লাষ্টত নহ'লেও লাষ্টত নাপাবগৈ 20 তাৰিখমানৰ ভিতৰত আপোনালোকৰ কাট অফটো মাৰিব লাগিব বুজিছে নহয় ফিজিকেলৰ AB UB APR সকলোৰে কাট অফটো সেইখিনি সময়ৰ ভিতৰতে মাৰিব লাগিব যদি মাৰিবলগীয়া হয় যদি নেমাৰে কি হ'ব আপোনালোকে গম পাইছেনে যদি নেমাৰিলে আপোনালোকৰ কি হ'ব আপোনালোকৰ যেতিয়া আপোনালোকৰ কোড অফ কণ্ডাক্ট চেছ হ'ব মাৰ্চ মাহত আপোনালোকৰ ৰিটেন হ'ব বুলি যে কৈছে মাৰ্চ মাহত মামাই চ' আপোনালোকৰ 5 দিনমান সময় পাব অনলি মানে কি একেলগে আপোনালোকে কাট অফো মাৰিব যিহেতু আগত তেনেকুৱা হৈ গৈছে একেলগে আপোনালোকে কাট অফো দেখুৱাব আৰু কাট অফ লিষ্টটো ওলাব আৰু আপোনালোকে এডমিট ডাউনলোড ৰিটেনৰ এডমিট ডাউনলোড কৰিবলৈ মানে একেলগে মানে লিংক চিং চব খোলা যাব বুজিছে নহয় চ' আপোনালোকে যদি তেনেকুৱা হয় আপোনালোকে বেছি টাইম নাপাব 5-6 দিন পাব আপোনালোকে খুব বেছি 5-6 দিনৰ পৰা 8 দিনৰ ভিতৰত আপোনালোকে সময় পাব যেতিয়া কাট অফটো মাৰিব মাৰ্চত মাৰিলেও আপোনালোকে সেইবাবে কৈছোঁ আপোনালোকে মাৰ্চৰ 20 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিটেন হ'ব আপোনালোকে এইটো ধৰি থওক যিহেতু CM ছাৰেও কৈছে আৰু এতিয়া AB UB APRখিনি আপোনালোকে গম পাইছে কেতিয়া ৰিটেন হ'ব আৰু কাট অফটো কেতিয়ালৈ মৰাৰ চান্স আছে চ' হয়তো জানুৱাৰী 20 তাৰিখৰ ভিতৰত মাৰিব লাগিব নহ'লে জানুৱাৰী 20 তাৰিখৰ ভিতৰত যদি মাৰিব নোৱাৰে আপোনালোকৰ মাৰ্চৰ সেই 5 দিনমানৰ ৰিটেন হোৱা 5 দিনমানৰ আগতে আপোনালোকৰ কাট অফ হ'ব একেলগে লিংক খুলি দিব লাগিব ৰিটেনৰ তেনেকুৱা কৰিব লাগিব আৰু ছেকেণ্ড কথাটো হ'ল আপোনালোকৰ SI ছাব ইনস্পেক্টৰ যিটো আছে ছাব ইনস্পেক্টৰৰ কথা কৈ আছিলে ছাব ইনস্পেক্টৰ আপোনালোকৰ ৰিটেন টেষ্টটো আপোনালোকে মাৰ্চতে হ'ব কাৰণ চাওক এতিয়া ডিচেম্বৰটো যাবলৈ হ'ল আপোনালোকৰ আজি 10 তাৰিখ হ'লে এইকেইদিনৰ ভিতৰতো মোৰ মতে সম্ভাৱনা নাই জানুৱাৰীৰ ভিতৰত পাতাটো যিহেতু গম পাইছোঁ আৰু আপোনালোকৰ আৰু কেইদিনো আছে আপোনালোকৰ 40 দিন আছে 40 দিনৰ ভিতৰত যদি ৰিটেন পাতিবলগীয়া হয় অলৰেডি ভেনু চিলেক্ট হ'ল তেতিয়া ভেনুৰ নটিচ আহিলে অতি অলৰেডি ভিতৰি চ' ভেনু নটিচ এতিয়ালৈকে অহা নাই কোন স্কুলত হ'ব পাৰে কোন নহ'ব পাৰে চ' মোৰ ফালৰ পৰা মানে অনুমানিক এটা আইডিয়া দিছোঁ আপোনালোকৰ মাৰ্চতে হ'ব পাৰে বুজিছে নহয় যদি SI ৰিটেনটো হয় আপোনালোকৰ মাৰ্চত হ'ব পাৰে
আৰু মাৰ্চত হ'লেও আপোনালোকৰ ABUB পিছত হ'ব পাৰে আৰু যদি হয় জানুৱাৰী 20 তাৰিখৰ ভিতৰত হ'ব লাগিব কি বুলি কয় সাব ইন্সপেক্টৰ ৰিটাৰ্ণ আৰু হোৱাৰ সম্ভাৱনাও আছে দেই জানুৱাৰীটো হোৱাৰ সম্ভাৱনা আছে কিয় কাৰণ আপোনালোকৰ সাব ইন্সপেক্টৰ ফিজিকেল টেষ্ট ল'বলৈ বাকী আছে যেহেতু সাব ইন্সপেক্টৰ আপোনালোকৰ ৰিটাৰ্ণ দিয়াৰ পিছত আকৌ ফিজিকেল টেষ্ট মাৰিব লাগিব কাট অফ মাৰিব লাগিব যেহেতু মে'ত আপোনালোকৰ সকলোখিনি এপইণ্টমেণ্ট দিয়া কথা আছে সেইবাবে আপোনালোকৰ মানে জানুৱাৰী হয়তো 20 তাৰিখৰ ভিতৰত আহি যাব পাৰে নহ'বা আপোনালোকৰ মাৰ্চত ৰিটাৰ্ণ টেষ্ট হ'ব পাৰে আৰু ফিজিকেল টেষ্টৰ বেছি সময় নাপায় যিখিনি আপোনালোকৰ SI কেণ্ডিডেট আছে আপোনালোকক জনাই থ'লোঁ আপোনালোকে ফিজিকেল ৰিটাৰ্ণ যোনে পাছ কৰিব ফিজিকেল টেষ্টলৈ সময় নাপাব কিন্তু আপোনালোকক যিহেতু এতিয়া মই জনাই দিছোঁ SIখিনিৰ কাৰণে আৰু যেহেতু আপোনালোকৰ সব ৰেডি হৈ আছে সব ফিল্ডত আপোনালোকৰ GPS চিপছেট সব লগাই ৰেডি হৈ আছে খালি আপোনালোকৰ ৰিটাৰ্ণ হোৱাৰ পিছতে মানে লগত ফিজিকেল পাতিবলৈ অকণ অসুবিধা নাই সো সেইবাবে ভিডিঅ'টো জনালোঁ আপডেট দিলোঁ আপোনালোকে বহুতে সুধি থাকে মোৰ পৰা জানিব বিচাৰি থাকে সো কেনেকুৱা পালে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে কমেণ্ট এটা দি থৈ যাব নাপাহৰিব সো ইমানখিনিয়ে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত ধন্যবাদ